হয়, মই এটা কথা বুজি নাপালোঁ ভালকৈ। সেইকাৰণে মই কালি পৰহিৰ পৰা ভাবি আছোঁ যে এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ। সেইকাৰণে আজি অলপ এটা ভিডিঅ' বনালোঁ সৰুকৈ। যিয়ে নহওক, বিজেপি দল বেয়া, কংগ্ৰেছ দল বেয়া, AIUDF বেয়া, আকৌ বোলে ৰাইজৰ দলো বেয়া, আৰু কেইবাখন দল আমাৰ আছে অসমত, যদিও সিমান পৰিচিত নহয়। সকলো দল যদি বেয়াই হয়, তেনেহ'লে আমি ভোটটো ক'ত দিম? কোনটো দলত আমি ভোটটো দিম? সেইটো আমি বিচাৰি পোৱা নাই। কেইদিনমানৰ পৰা ভাবি আছোঁ। যদি কোনোবাৰ জনা থাকে যে এইটো দলত ভোটটো দিলে ভোটটো আপোনাৰ কামত আহিব, ভাল হ'ব। কোনোবাৰ যদি জনা থাকে অলপ কমেণ্ট কৰি জনাবচোন। কোনটো দল আচলতে ভাল, কোনটো দলত ভোট দিলে ভাল হ'ব। মোৰ মতেতো বিজেপি দলে ভাল। বিজেপিয়ে বহুত ভাল ভাল কাম কৰিছে। বিজেপি বেয়া কৰা নাই। যিমান দুৰ্নীতি, যিমান আমাৰ মুছলিম মানুহৰ কাৰণে ক্ষতি, সবটো কংগ্ৰেছে কৰি থৈ গৈছে। কংগ্ৰেছে সব বস্তু কৰি থৈ গৈছে, কেৱল মাত্ৰ বিজেপিয়ে সেইখিনি বস্তু দাঙি ধৰিছে। সেইকাৰণে কি বিজেপি বেয়া নেকি? আমাৰ মুছলিম মানুহতো বহুত বেয়া আছে, এনেকুৱা বহুত বেয়া আছে। সকলোৱে বেয়া নহয়, কিছুমান বেয়া আছে। ধৰক ইমান উচ্ছেদ কৰি আছে। চৰকাৰী মাটি য'ত আছে তাত কিয় আমাৰ বহিব লগা আছে? তাত কিয় বহিব লাগে? বাৰ বাৰ উচ্ছেদ কৰাৰ পিছত ইমান ধুনীয়াকৈ আপোনালোকে কিয় ঘৰ বনাব লাগে? সেইটো কি চৰকাৰৰ দোষ নেকি? নিজৰ পট্টা মাটিও চৰকাৰে কেতিয়াবা প্ৰয়োজন হ'লে ল'ব পাৰে। আৰুতো আপোনালোকে চৰকাৰী মাটিত বহি আছে, সেইটো ভাঙি দিলে আকৌ কি আপোনাৰ সেইকাৰণে কি আপোনাৰ বিজেপি চৰকাৰ বেয়া হৈ গ'ল নেকি? মোৰ মতে বিজেপি চৰকাৰ বেয়া নহয়। বিজেপি চৰকাৰ বহুত ভাল আছে, বহুত ভাল ভাল কাম কৰিছে। দুখীয়া মানুহৰ কাৰণে বহুত ভাল ভাল কাম কৰিছে বিজেপি চৰকাৰে। বেকাৰ ল'ৰা আছে, বেকাৰ ছোৱালী আছে, সেইবিলাকৰ কাৰণেও অহা 10 তাৰিখৰ পৰা নামনি অসমত আত্মনিৰ্ভৰশীল এটা আঁচনি দিব, 2 লাখ টকাকে। সেইটো খালি কি অকল কি খালি হিন্দু মানুহৰ কাৰণে দিব নেকি? অকলতো খালি হিন্দু মানুহৰ কাৰণেই নিদিব নহয়, আমাৰ মুছলিম ল'ৰা ছোৱালীও পাব তাতে। মই চাইছোঁ, মুছলিম ল'ৰা ছোৱালীও পাব। যদি খালি সকলো সময় যদি খালি মিয়া এনেকৈ কৰি থাকে, এইটোতো এনেই কৈ থাকে। আচলতে আমাৰ মুছলিম মানুহক ভাল পায়, বেয়া নাপায়, কিন্তু একংশ মুছলিম মানুহৰ কাৰণে এইবিলাক আচলেই বেয়া। এইবিলাকৰ কাৰণে আমাৰ গোটেই জাতিটোৰ বদনাম হয়।